Hello dear students, welcome to the channel Study with JM. আমি আজি উদাহৰণ 3 পঢ়াম। ইয়াৰ আগতে মই উদাহৰণ 2 পঢ়াইছিলোঁ। এতিয়া উদাহৰণ 3 কৈছে যে x² - 3 বৰ্গটোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এইটো কৰাৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব যে এটা ফৰ্মুলা তোমালোকে পাইছিলা আগতে x² - a² - y² এটা ফৰ্মুলা আছে এনেকৈ x - y x plus y এনেকৈ এটা ফৰ্মুলা এই ফৰ্মুলা হিচাপত এইটো কৰিব লাগিব কেনেকৈ চোৱা x² - 3 এইটোক আমি এই ফৰ্মুলা হিচাপত আমি লিখিব বিচাৰিলে তেনেহ'লে কেনেকৈ লিখিব লাগিব তোমালোকে চোৱা ইয়াতে লিখিব লাগিব x - √3 whole into x plus √3 এতিয়া তোমালোকে কবা যে স্যার এইটো কেনেকৈ আহিল তেতিয়াহ'লে তোমালোকে চোৱা এইটো বুজাই দিয়াৰ কাৰণে মই ইয়াতে লিখি আছো এইটো এনেকৈ গম পাবা তোমালোকে এক্সট্ৰা কৈ এইটো তাৰ মানে x - 3 whole into x plus √3 এইখিনি মানে তোমাৰ এইখিনি মানে এইখিনি হয় বুজি পাইছা এইখিনি মানে এইখিনি হয় কেনেকৈ হয় হিটো চাও তোমালোকে চাবা এইটো x এটোৰ লগত পূৰণ আৰু -3 এটোৰ লগত পূৰণ হ'ব গতে x যদি আমি ইয়াৰ লগত পূৰণ কৰি দিও তেতিয়ালে চাব এনেকৈ হ'ব তেনেহলে x plus √3 বুজি পাইছা ঠিক সেইদৰে -√3 যদি ইয়াৰ লগত পূৰণ কৰি দিও x plus √3 মানে এটো মানে জাস্ট তোমাক শিকাৰ কাৰণে এটোৰ পৰা যে এটো হল কেনেকৈ হল তাৰ মানে এইখিনি কৰিলে এইখিনি আহে যে ফৰ্মুলা হিচাপে তো হয় x² - y² x - y plus x plus y এটা একটা ফর্মুলা হয় গতিকে এই ফর্মুলা মতে এটো এনেকৈ আহিব কিন্তু চোৱা তেতিয়াহলে মানে এটো প্ৰমাণ কৰি আছো এটো কেনেকৈ হয় x² plus √3x মানে x ৰ লগত এটো পূৰণ আৰু x ৰ লগত এটো পূৰণ আৰু মাইনাস আছে নহয় ইয়াতে -√3x আছে নহয় আছে তেতিয়াহলে আৰু চোৱা এটো √3 এটো কিন্তু চোৱা √3 পূৰণ √3 কি হয় খালি 3 হ'ব কিন্তু তোমালোকে এতিয়া ক্লাস 10 ত পঢ়া নিশ্চয় এটো বুজি পায় গতিকে ইয়াতে কি হ'ব খালি √3 হ'ব খালি 3 হ'ব সরি খালি 3 হ'ব আৰু এটো প্লাস আছে মানে কি আৰু এটো মাইনাস আছে মানে কি কাটি দিয়া তেতিয়াহলে কি x² - 3 আহি গল মানে জাস্ট এটো ইলাবোৰেট কৰি দিলো মানে কি বহলাই কৰি দিলো তোমালোকক বুজাৰ কাৰণে এতিয়া চোৱা এটো আহিল এতিয়া আমি শূন্য উলিয়াম শূন্যটো কেনেকৈ উলিয়াম x - √3 আৰু x plus √3 এটো শূন্য হ'ব এতিয়া -x ৰ হক চোৱা -x ৰ হক ইয়াতে x ৰ হক চোৱা x² ৰ হক 1 আছে কিন্তু x ৰ হক নাই ইয়াতে 3 আছে মানে কি x ৰ হক নাই মানে কি 0 আৰু x² ৰ হক কি ইফালে কি x² ৰ সন্মুখত একো নাই মানে কি 1 বুলি ধৰি লবা আৰু ইয়াতে তেনেহলে কি 1 দিয়া তে 0/1 মানে কি 0 হল আৰু শূন্যবোৰ এতিয়া শূন্যবোৰৰ গুণফল লোৱা শূন্যবোৰৰ গুণফল মানে পূৰণফল লোৱা একেই পূৰণফল শূন্যবোৰৰ পূৰণফল ইকুৱেল টু শূন্য মানে কি কোনটো জানা শূন্যবোৰৰ মানে কোনটো কৈছো √3 আৰু -√3 এইটো মানে কি √3 * -√3 কি হয় চোৱা -9 আকৌ কৈ আছো x - √3 ব্ৰেকেট x plus √3 এটো শূন্য হ'ব যেতিয়া কি x - √3 = 0 লিখিব পাৰিম কমা দিবা এটা x plus √3 = 0 লিখিম বুজি পাইছা ঠিক x -√3 ইকুৱেলৰ লেফটত আছে যদি আমি ৰাইটত লৈ যাও মানে কি +√3 এটো তো তোমালোকে বুজি পাবা ঠিক এইদৰে কি x তেনেহলে কি এটো কি ইকুৱেলৰ রাইটত লৈ যাম মানে কি উফালত লৈ যাম মানে কি -√3 হৈ গল গতিকে শূন্য দুটা উলিয়ালো আমি শূন্য দুটা উলিয়ালো এতিয়া কৈছে যে হকবোৰৰ মাজৰ সম্পৰ্ক শূন্যবোৰ আৰু হকবোৰৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে এতিয়া আমি কি কৰিম শূন্যবোৰৰ সমষ্টি ইকুৱেল টু কি কৰিবা জানা
এইটো কি এই দুটা শূন্যবোৰৰ সমষ্টি কি এই দুটা শূন্য কি সমষ্টি মানে যোগফল সমষ্টিক আমি সমষ্টি বা যোগফল লিখি দিয়া ইয়াতে যোগফল লিখি দিয়া তেতিয়াহ'লে আৰু বুজি পাবা √3 প্লাছ মাইনাছ √3 মানে কি √3 মাইনাছ √3 এইটো কি কেঞ্চেল 0 এতিয়া কি এটা ফৰ্মুলা আমাৰ এটা ফৰ্মুলা তোমালোকে জানিব লাগিব এনেকুৱা এটা ফৰ্মুলা মাইনাছ এক্সৰ হওক ইয়াতে এটা ফৰ্মুলা হ'ব তাৰমানে বাই এইটো তোমালোকে মনত কৰিব লাগিব এক্স স্কোৱাৰৰ হওক বুজি পাইছা তে এক্সৰ হওক চোৱা ইয়াতে এক্সৰ হওক কোনটো হয় ইয়াতে এক্সৰ হওক কোনটো হয় ইয়াতে এক্সৰ হওক তোমালোকে চাবা যে মানে কি শূন্যবোৰৰ পূৰণফল চোৱা শূন্যবোৰৰ পূৰণফল √3 ইনটু √3 মানে কি 3 হয় ইয়াৰ আগত মাইনাছ আছে মানে কি -3 ইজিকেল টু কি হ'ল ধ্ৰুৱক পদ এইটো এটা ফৰ্মুলা ধ্ৰুৱক পদ বাই এক্স স্কোৱাৰৰ হওক ধ্ৰুৱক পদটো চোৱা ধ্ৰুৱক পদ মানে কি কনষ্টেণ্ট ইয়াতে কি আছে চোৱা -3 আছে নে নাই আছে তেতিয়াহ'লে -3টো বহাই লোৱা -3 আপোন এক্স স্কোৱাৰৰ হওক চোৱা এক্স হওক 1 আছে ইকুৱেল টু -3 থেংক ইউ